হেল্ল' গাইজ, ভাল খবৰ। বহুকেইটা পদ ওলাইছে প্ৰাইভেট কোম্পানীত। গতিকে সকলো কম কেনেকৈ এপ্লাই কৰিব, ক'ত ক'ত পদবোৰ ওলাইছে, ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব, তাৰ লগতে ইয়াত আপোনালোকৰ চেলাৰী কিমান হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু যদিহে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে জব মেলা নিয়োগ বাতৰি 2026 চন। দেখা পাইছে ইয়াত মেনশ্যন কৰিছে অনুষ্ঠিত কৰা হৈছে প্ৰাইভেট কোম্পানীৰ নিয়োগ মেলা। মই কৈছোঁ যথেষ্ট পদ মুকলি হৈছে, মুঠ 120টা পদ খালী হৈছে। আৰু এই পদকেইটাত জইন হ'বৰ কাৰণে কোনো ধৰণৰ এক্সামিনেশ্যন দিব নালাগে, অৰ্থাৎ পৰীক্ষা দিব নালাগে। আৰু এই পষ্টবোৰত যদিহে আপোনালোকে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা লাভ কৰা নাই আৰু যদিহে আপোনালোকে 8 পাছ কৰিছে, 10 পাছ কৰিছে বা 12 পাছ কৰিছে, তেতিয়াও এই পষ্টবোৰত এপ্লাই কৰিব পাৰিব। দেখিছে কোম্পানীসমূহ মেনশ্যন কৰিছে বিছলেৰী, মেডিচিন, পেপচিকো। ঠিক তেনেদৰে বিছলেৰী কোম্পানীত 35টা পদ মুকলি হৈছে, তাৰ লগতে মেডিচিন কোম্পানীত 60টা আৰু পেপচিকো কোম্পানীত 25টা পদ মুকলি হৈছে। দেখা পাইছে কোম্পানীৰ এড্ৰেছটো মেনশ্যন কৰিছে গুৱাহাটীৰ আমিনগাঁও। আৰু এই পষ্টবোৰত আপোনালোকৰ প্ৰতিটো কোম্পানীতে চেলাৰীবোৰ একেই হ'ব। দেখা পাইছে মেনশ্যন কৰিছে একে মেন পাৱাৰ এণ্টাৰপ্ৰাইজৰ অধীনত হোৱাৰ বাবে দৰমহা সকলো কোম্পানীত একেই থাকিব। এতিয়া চাওঁ আহক আপোনালোকৰ দৰমহাবোৰ কিমান হ'ব। দেখা পাইছে পষ্টবোৰ হৈছে পেকেজিং আৰু ছুপাৰভাইজাৰৰ পষ্ট হয়। দৰমহা দেখা পাইছে পেকেজিঙৰ ক্ষেত্ৰত যদিহে আপোনালোকে 8 ঘণ্টা ডিউটি কৰে, তেতিয়াহ'লে আপোনালোকৰ দৰমহা হ'ব 14,500 টকা। আৰু যদিহে 12 ঘণ্টা ডিউটি কৰে, তেতিয়া আপোনালোকৰ দৰমহা হ'ব 16,500 টকালৈকে। ঠিক তেনেদৰে ছুপাৰভাইজাৰ পদটোৰ কাৰণে যদিহে আপোনালোকে 8 ঘণ্টা ডিউটি কৰে, তেতিয়া আপোনালোকৰ চেলাৰী থাকিব 16,500 টকা। আৰু যদিহে আপোনালোকে 12 ঘণ্টা ডিউটি কৰে, তেতিয়াহ'লে আপোনালোকৰ চেলাৰী হ'ব 19,500 টকালৈকে। গতিকে এইটো আপোনালোকৰ চেলাৰী ষ্ট্ৰাকচাৰ হয়। এতিয়া চাওঁ অন্য সুবিধাসমূহ কি আছে। দেখা পাইছে মেনশ্যন কৰিছে যে ডাইৰেক্ট জইনিং কৰা হ'ব, কোনো ধৰণৰ ইণ্টাৰভিউ বা এক্সামিনেশ্যন কণ্ডাক্ট কৰা নহয়। আৰু ছেকেণ্ড নম্বৰ দিছে যে যুৱকৰ বাবে থকা খোৱাৰ সুবিধা আছে, কিন্তু ইমান হাইফাই নহয়। গতিকে আপোনালোকক সুবিধা কৰি দিব থকা বা খোৱা। যদিহে আপোনালোকে তাত থাকি বা খাই ভাল নাপায়, তেনেহ'লে নিজাববীয়াকৈ ভাড়াঘৰ ল'ব পাৰিব। কিন্তু তাৰ পৰা দিয়া ৰুম আৰু খোৱা ইমান হাইফাই নহয়। গতিকে আপোনালোকে ইচ্ছা কৰিলে নিজাববীয়াকৈ ভাড়াঘৰ ল'ব পাৰিব। দেখা পাইছে 4 নম্বৰ পইণ্টত দিয়া আছে বিহু পূজা আৰু দেৱালীত বোনাছ দিয়া হ'ব। গতিকে আপোনালোকৰ বোনাছৰ ব্যৱস্থা আছে। বিহু পূজা আৰু দেৱালীত আপোনালোকে বোনাছ পাব। আৰু 5 নম্বৰ দি আছে যে অহা দিনাৰ পৰাই আপোনালোকে ডিউটি কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে যেতিয়াই যায় সেইদিনাৰ পৰাই আপোনালোকে ডিউটি ষ্টাৰ্ট কৰিব পাৰিব। আৰু মহিলাসকলৰ কাৰণে ভাড়াঘৰ ঠিক কৰি দিয়া হ'ব। দেখা পাইছে প্ৰয়োজনীয় তথ্য আৰু এজ লিমিট দিয়া আছে। বয়সৰ সীমা পুৰুষৰ বাবে যদিহে আপোনালোক মেল কেণ্ডিডেট হয়, তেতিয়াহ'লে আপোনালোকৰ এজ লিমিট থাকিব 18ৰ পৰা 60 বছৰ। আৰু যদিহে মহিলা হয়, তেতিয়াহ'লে হ'ব 18ৰ পৰা 50 বছৰ। যিহেতু প্ৰাইভেট কোম্পানী, সেইকাৰণে এজ লিমিটটো যথেষ্ট দিয়া আছে। আৰু আপোনালোকৰ ডকুমেণ্টছ আধাৰ কাৰ্ড বাধ্যতামূলক। আপোনালোকৰ আধাৰ কাৰ্ড মেণ্ডেটৰী হয়। আধাৰ কাৰ্ড থাকিলেহে আপোনালোকে জইন কৰিব পাৰিব। যদিহে আপোনালোকে প্ৰাইভেট কোম্পানীত চাকৰি কৰিবৰ কাৰণে ইচ্ছুক হয়, তেতিয়াহ'লে তলত যোন দুটা নম্বৰ মেনশ্যন কৰিছে সেই নম্বৰ দুটাত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু সকলোবোৰ ইনফৰ্মেশ্যন এই নম্বৰ দুটাত কল কৰিলে আপোনালোকে পাই যাব। কেনেকৈ জইন কৰিব আৰু কি প্ৰচেছ, সকলোবোৰ এই নম্বৰ দুটাত কল কৰিলে আপোনালোকে ইনফৰ্মেশ্যনবোৰ পাই যাব। গতিকে যদিহে আপোনালোক ইচ্ছুক হয় প্ৰাইভেট কোম্পানীত চাকৰি কৰিবৰ কাৰণে, তেনেহ'লে এই নম্বৰ দুটাত যোগাযোগ কৰিব। আৰু ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 6/7/2026, অৰ্থাৎ 6 জুলাইলৈকে আপোনালোকৰ ইয়াত ডেট দিয়া আছে। গতিকে 6 জুলাই আগত আপোনালোকে কণ্টেক্ট কৰিব পাৰে এই নম্বৰ দুটাত। গতিকে এইটোৱে আছিল ভিডিঅ'। যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। থেংক ইউ।